গৰুখুটি প্ৰকল্পত মই বৰ্তমান আছো আৰু এটা বিতৰ্কই ইতিমধ্যে চৰ্চা লাভ কৰিছে যে ইয়াত কেবা কোটি টকীয়া গুহালি নিৰ্মাণ কৰা হৈছিল আৰু সেই গুহালিৰ বিতৰ্কই কিন্তু ইতিমধ্যে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ইয়াৰ চাৰিফালৰ যদি পৰিৱেশ চাই আৰু এই মুহূৰ্তত মোৰ কেমেৰা পাৰ্চন দিব্যই দেখুৱাব গুহালি তিনিটা গুহালি ইয়াত নিৰ্মাণ সম্পূৰ্ণ হৈছে আৰু সেই গুহালিসমূহতে গৰুসমূহ ৰখা হয়। ইয়াত যিসমূহ এই মুহূৰ্তত গৰু আছে 200ৰো অধিক গৰু আমি ইয়াত দেখিবলৈ পাইছোঁ। এই গুহালিৰ বিতৰ্কটো কিয় আহিছিলে বা ইয়াত এই গুহালিসমূহ নিৰ্মাণ কৰোঁতে কিমান খৰচ হৈছিলে সেই কথাখিনি জানিব চেষ্টা কৰিম। আমাৰ লগত ইয়াৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ বিষয়ে আছে। আপোনাৰ নামটো প্ৰথমতে জানিব বিচাৰিম। নমস্কাৰ, মোৰ নাম শ্ৰী দীপাংকৰ নাথ। আপুনি কি হয় ইয়াৰ? মই ইয়াৰ ৱৰ্কিং কমিটিৰ মেম্বাৰ, টেকনিকেল মেম্বাৰ হিচাপে কাম কৰি আছোঁ। গুহালিৰ কথাখিনি জানিব বিচাৰিম। খা খৰচক লৈ এটা বিতৰ্কৰ সৃষ্টি হৈছে, কোটি টকীয়া গুহালিৰ কথা কৈছে। আচলতে কিমান ইয়াত ব্যয় হৈছিল, নিৰ্মাণ ব্যয়? হয়, যিটো আমিও 2-3 দিনৰ পৰা আমাক বিভিন্ন ধৰণে আমি বিভিন্ন নিউজ চেনেল আমি পাই আছোঁ, সেইটো আমাক অলপ মানে কিছু পৰিমাণে ব্যথিত কৰিছে। আমাৰ যিটো আমাৰ PWD বিল্ডিং ডিভিজনে মঙলদৈৰ পৰা তেওঁলোকে এই ঘৰ 3টাৰ এষ্টিমেট আমাক বনাই দিছিলে। সেই এষ্টিমেট কষ্টটো আছিলে 3টা ঘৰৰ 69,82,488 ৰুপিজ। 3টা ঘৰৰ এটা ঘৰৰ কষ্টিং আহিছিলে 23,27,496 টকা। ঘৰটোৰ দীঘলে হৈছে 50 মিটাৰ আৰু বহল হৈছে 9 মিটাৰ। এটাত কিমানকৈ বুলি ক'লে? এটা ঘৰৰ খৰচ আহিছিলে 23,27,496 টকা। যিহেতু আপোনালোকে দেখিছে আমাৰ 3টা ঘৰ আছে, 3টা ঘৰৰ মুঠ খৰচ আহিছিলে 69,82,488 টকা আহিছিলে। কিন্তু নাজানো তেওঁলোকে ক'ত পালে 2,40,00,000 টকা খৰচ হোৱা বুলি। আমি নাজানো সেনেকুৱা তথ্য, কাৰণ যিসকলে ইয়াতে কাম কৰিছিলে বা যিসকলে সেই সময়ত ইয়াতে এই ঘৰটোৰ নিৰ্মাণত জড়িত আছিলে তেওঁলোকেতো ইয়াতকৈ বেছি পইচা পোৱা নাই বা সেই টকাটো ক'ৰ পৰা আহিলে কোনো আমিতো অজ্ঞাত হৈ আছোঁ। এইটো এটা নিশ্চয় উদ্দেশ্যপ্ৰণীতভাৱে গৰুখুটি প্ৰকল্পক বদনাম কৰিবৰ কাৰণে এইটো এটা ষড়যন্ত্ৰ ৰচিছে বুলি আমি অনুমান কৰিছোঁ। আৰু আমি তেওঁলোকক কৈছোঁ যদি কিবা আছে, আজি যেনেকৈ ND24 ইয়াত আহি গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট লৈছে, এনেকুৱা এটা ৰিপৰ্ট লওক, জনসাধাৰণক দেখাওক। কাৰণ গৰুখুটিক লৈ আমাৰ খিলঞ্জীয়া মানুহ বা এই চৰকাৰখনৰ বা এই আমাৰ অসমৰ জনসাধাৰণৰ বহুত আস্থা আৰু এটা আৱেগ জড়িত হয়। সেই আৱেগৰ লগত খেলাটো এটা ভাল কথা নহয়, কাৰণ ইয়াতে আমি 0 ডেইজৰ পৰা আমি জড়িত হৈ আছোঁ আৰু আমি এইটো অতি সাৱধানে আগবাঢ়ি আছোঁ যাতে আমাক ভুল বুলি প্ৰমাণিত কৰিব নোৱাৰে। আমি অসমৰ বা অসমীয়াৰ যি আৱেগ আছে, আমি আৱেগৰ লগত আমি কোনো ধৰণৰ খেলা আমাৰ উদ্দেশ্য নহয়। আমাৰ অধ্যক্ষ মহোদয় বা আমাৰ যি মুখ্যমন্ত্ৰী মহোদয় আছে তেওঁলোকৰ এইখিনি বিষয়কে আমাৰ যিটো খিলঞ্জীয়াৰ আৱেগ, সেই আৱেগক আঘাত হানা কাম কেতিয়াও নকৰে। আৰু এই ধৰণৰ যি ভুল বাতৰি প্ৰচাৰ হৈছে তাৰ কাৰণে আমি অলপ দুখ প্ৰকাশ কৰিছোঁ। তেওঁলোকে সঠিক তথ্য লৈ বাতৰি প্ৰকাশ কৰে তাৰ আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ জনাইছোঁ। আৰু এই গোহালি গৃহকেইটা আমি পুনৰবাৰ দেখুৱাব বিচাৰিম। দিব্যক মই কিছু আগুৱাই আহিবলৈ অনুৰোধ কৰিম। অসমৰ দৰ্শকসকলেও ভালদৰে চাওক, কাৰণ যথেষ্ট ডাঙৰ গোহালি এই মুহূৰ্তত আমি দেখুৱাই আছোঁ। 3টাকৈ গোহালি নিৰ্মাণ ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু ইয়াত ইতিমধ্যে গৰু ৰখা হৈছে। আৰু এটা কথা নিশ্চিত যে যি 300 গিৰি গাই অনাৰ সময়ত কিন্তু সেই গৃহকেইটা সম্পূৰ্ণ হৈ উঠা নাছিল। ইয়াৰ এটাহে চাগে গৃহ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছিল, বাকী 2টা কিন্তু কেতিয়াও নিৰ্মাণৰত অৱস্থাতে আছিল। আৰু সেয়েহে হয়তো ক'ৰ পৰা সেই 2 কোটি টকাৰ গোহালিৰ কথা ওলাল সেয়া তেওঁলোকে সম্পূৰ্ণ অস্বীকাৰ কৰিছে। আৰু তেওঁলোকে ইতিমধ্যে কিমান নিৰ্মাণ ব্যয় হৈছে প্ৰত্যেকটোতে 30 লাখৰ বা 23 লাখ টকাৰ প্ৰত্যেকটো গোহালিত ব্যয় হোৱা বুলি কৈছে। আৰু যি ধৰণৰ কাম কাজ হ'ব লাগে সুচাৰুৰূপে সেয়া হোৱা বুলি তেওঁলোকে ইতিমধ্যে স্পষ্ট কৰিছে। গতিকে 2 কোটি টকীয়া গোহালিৰ প্ৰসংগটো ইয়াৰ স্থানীয় প্ৰকল্পৰ যিসকল সংশ্লিষ্ট বিষয় আছে তেওঁলোকে সম্পূৰ্ণ অস্বীকাৰ কৰিছে। আৰু এই মুহূৰ্ততো যোনখিনি গোহালি আপোনালোকে দেখিছে সেই গোহালিত এই 3টা গোহালি সম্পূৰ্ণ হৈ উঠিছে আৰু ইতিমধ্যে ইয়াত গৰু ৰখা হৈছে। গতিকে গোহালি বিতৰ্ক প্ৰায় অৱসান হোৱা বুলি তেওঁলোকে দাবী কৰিছে। আৰু এই মুহূৰ্তত যিসমূহ কথা ওলাই আছে, এটা অৰ্থনৈতিক বিপ্লৱৰ সূচনা কৰাৰ মানসেৰে যিধৰণে গৰুখুটিত এই বৃহৎ প্ৰকল্পৰ সূচনা কৰা হৈছিল সুচাৰুৰূপে গৈ থকা বুলি তেওঁলোকে কৈছে। হয়, ক'ৰবাত নহয় ক'ৰবাত খুঁত থাকিব পাৰে, কাৰণ কৃষি প্ৰকল্পৰ ক্ষেত্ৰত কিছু নহয় কিছু ক্ষেত্ৰত দুৰ্ভাৱনাও নথকা নহয়। কিন্তু সেইখিনি প্ৰতিবন্ধকতা অতিক্ৰম কৰি তেওঁলোকে অৰ্থনৈতিকভাৱে সকলো স্বাৱলম্বী হোৱাৰ এটা প্ৰয়াস অব্যাহত ৰাখিছে। আৰু এনেধৰণৰ যি বিতৰ্কই তেওঁলোকৰ কিন্তু মনত ক'ৰবাত নহয় ক'ৰবাত কষ্ট দিয়া বুলিও তেওঁলোকে অনুভৱ কৰিছে। সামগ্ৰিকভাৱে আমি এই প্ৰকল্পটোৰ সকলো দিশ দেখুৱাৰ কাৰণে চেষ্টা কৰিম আৰু আমি চাবলৈ চেষ্টা কৰিম আচলতে এই প্ৰকল্পই সম্ভাৱনীয়তা কিমান কঢ়িয়াই আনিছে। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ পংকজ বৰা সবিশেষ তথ্যখিনি জনোৱাৰ বাবে।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত